নলবাৰীত এদল মহিলাই উদযাপন কৰিলে ৰাভা দিৱস। ৰাভা সংগীত কবিতা নৃত্যৰে মুখৰিত পেঞ্চনাৰ ভৱন। নলবাৰী জিলা লেখিকা সমাজ আৰু ৰহদৈ সাংস্কৃতিক গোষ্ঠীয়ে যৌথভাৱে উদযাপন কৰে সৈনিক শিল্পী বিষ্ণু ৰাভা দিৱস। চহৰৰ চকবজাৰত অৱস্থিত চৰকাৰী পেঞ্চনাৰ ভৱনত উদযাপিত ৰাভা দিৱসত গীত নৃত্য আৰু কবিতাৰে মুখৰিত হৈ পৰে শুকুৰবাৰৰ দিনটো। এটা সমবেত সংগীতেৰে আৰম্ভ হৈ অনুষ্ঠানটো। সৈনিক শিল্পী বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নলবাৰী জিলা লেখিকা সমাজৰ সভানেত্ৰী বিজু দাসে। মাল্যাৰ্পণ কৰে অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমানে। ৰহদৈ সাংস্কৃতিক গোষ্ঠীৰ সম্পাদিকা পাপৰি কলিতাই সামগ্ৰিকভাৱে অনুষ্ঠানটো পৰিচালনা কৰে। আজি অনুষ্ঠানবোৰ দেখা পাওঁ, সঁচাকৈ অভিভূত হৈ পৰোঁ। ৰহদৈ সাংস্কৃতিক গোষ্ঠী আগুৱাই নিয়াত তেখেতসকলৰ বহুখিনি অৱদান আছে। নলবাৰী জিলা লেখিকা সমাজৰ সভানেত্ৰী বিজু দাসৰ সভাপতিত্বত অনুষ্ঠিত ৰাভা দিৱসৰ সাংস্কৃতিক কাৰ্যসূচী উদ্বোধনী অনুষ্ঠানত জিলা লেখিকা সমাজৰ কাৰ্যকৰী সভাপতি ৰুবি হাজৰিকা, ৰহদৈ সাংস্কৃতিক গোষ্ঠীৰ উপ সভানেত্ৰী মীৰা গোস্বামী, উল্লাস যোগা আৰু জুম্বা কেন্দ্ৰৰ পৰিচালিকা ৰুমি হাজৰিকা, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান আদি উপস্থিত থাকি ৰাভা দিৱসৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি গীত নৃত্য কবিতা আবৃত্তিৰ সাংস্কৃতিক অনুষ্ঠানটো পৰিচালনা কৰে ৰহদৈ সাংস্কৃতিক সম্পাদিকা সোনুমা বৈশ্যই। ৰহদৈ সহকাৰী সাংস্কৃতিক সম্পাদক গিৰিজা তালুকদাৰ, বিত্ত সম্পাদক বিজুমণি পাঠক মেধি, সৰোজনী বাৰ্মা, কাঞ্চন মজুমদাৰ, হিমাদ্ৰী ৰাজবংশী, কল্পনা বৰ্মন, সৰোজু দাস, সোনুমা বৈশ্য, ইভা হালৈ, ৰঞ্জু বৈশ্য, আল্পনা শৰ্মা, অনুপম দত্ত, জয়ৰাণী চৌধুৰী, গীতিমা দাস, মিতালী দেৱী আদিৰ সৰহভাগে গীত নৃত্য আৰু কবিতা আবৃত্তি কৰে। বাদ্য সংগত কৰে কামেশ্বৰ দাস আৰু কুশল বৰ্মনে। নমস্কাৰ। নলবাৰী জিলা লেখিকা সমাজ আৰু ৰহদৈ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আমি আজি কলাগুৰু বিষ্ণুপ্ৰসাদ দেৱৰ বিষ্ণু ৰাভা দিৱস আমি উদযাপন কৰি আছোঁ। ইয়াতে পেঞ্চনাৰ ভৱন নলবাৰী। গতিকে অনুষ্ঠানটো আমাৰ 11 বজাতে আৰম্ভ হৈছে। তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন আৰু লগতে আমাৰ এই অনুষ্ঠানত আমাক আহি সাহস দিছে অসম টাইমৰ মুখ্য সম্পাদক। তেখেতে এই অনুষ্ঠানটোত উদ্বোধক হিচাপে আহিছে আৰু আমাৰ সতীৰ্থসকলে ইয়াতে নৃত্য গীত আবৃত্তি আদি প্ৰতিভাৰে নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিছে। গতিকে সঁচাকৈ আমি আনন্দ অনুভৱ কৰিছোঁ আৰু শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা নিবেদিছোঁ। এটা কথাই তেখেতৰ বিষয়ে জানিবলগীয়া আমাৰ বহুখিনি আছে আৰু জনাৰো বহুত আগ্ৰহ আছে। যেনেদৰে আজি কিছুদিন আগতে আমি ভাইমন ছবিখনেৰে আমি ভাইমনৰ বিষয়ে জানিব পাৰিছিলোঁ। মই আমাৰ যিসকলে আমাৰ ছবিসমূহ বনাই আছে তেখেতসকললৈ মই বিনম্ৰ অনুৰোধ কৰিছোঁ, আমাক ৰাভাদেৱৰ বিষয়েও আমাক জানিবলগীয়া আছে। গতিকে তেখেতক লৈ চলচ্চিত্ৰ এখন আমাৰ অসমবাসীয়ে পায়, মই অনুৰোধ কৰিছোঁ। সেইটো কথাই ক'বলৈ মই বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। নলবাৰী জিলা লেখিকা সমাজ আৰু ৰহদৈ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজি আমি অনুষ্ঠিত কৰিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰাভা দিৱস। আৰু আমাৰ নলবাৰী মাজমজিয়া এই অনুষ্ঠানটো আমি উদযাপন কৰিছোঁ পেঞ্চনাৰ ভৱনত। আৰু জনাবলৈ পাই সুখী হৈছোঁ, এই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈ গ'ল। এই অনুষ্ঠানত তেখেতৰ গীত কবিতা নৃত্য আদি পৰিৱেশন কৰিছে ৰহদৈ সাংস্কৃতিক গোষ্ঠীৰ মহিলাসকলে। আৰু আমাৰ মাজত উপস্থিত আছে অসম টাইমৰ মুখ্য সম্পাদক মহিবুৰ ৰহমান
ডাঙৰীয়া আৰু লগতে উল্লাস যোগা আৰু জুম্বা কেন্দ্ৰৰ স্বত্বাধিকাৰী ৰুমি ভট্টাচাৰ্য বাইদেউ। গতিকে তেখেতসকলৰ উপস্থিতিত আমি সাহস পাইছোঁ, উৎসাহ পাইছোঁ আৰু এই অনুষ্ঠানটো আমি প্ৰতি বছৰে আয়োজন কৰোঁ। ইয়াতে আমি তেখেতক শিল্পীজনাক সোঁৱৰণ কৰোঁ, তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰোঁ। এটাই বিচাৰিছোঁ সমূহ অসমবাসীলৈ এটা বিনম্ৰ অনুৰোধ, যেনেদৰে আমি ভাইমন দাৰ ছবিখন দেখিবলৈ পালোঁ, আমাৰ কলাগুৰুৰো যাতে তেনেকুৱা ধৰণৰ চিনেমা এখন ওলায় আৰু নৱপ্ৰজন্মই যাতে ভালদৰে তেখেতৰ বিষয়ে আকৌ জানিব পাৰে আৰু আমিও যাতে জানিব পাৰোঁ, সেইখিনিয়ে বিচাৰিছোঁ আৰু সেইটো যাতে আমি অতি সোনকালে আমি ইয়াৰে পৰা আমি কিবা এটা পাওঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।